Hello students, আশা কৰিছো সকলোৱে বহুত ভালকে পঢ়ি আছা। যেহেতু পৰীক্ষাৰ মাজত আছে তোমালোকৰ 3 দিন। আজি হল তোমালোকৰ 10 তাৰিখ। তোমালোকে মোৰ চাও ভিডিওটো ৰাতিপুৱা চাই আছা এতিয়া। আৰু 10, 11, 12 তাৰ পিছত তোমালোকৰ মেইন ডাঙৰ যুদ্ধখনৰ দিন একদম ওকে। এই 3 দিন ভালকে ধৈৰ্য ধৰি লাগা বহুত ভাল হ'ব। আমি আজি 5 মিনিটৰ ভিতৰত মেন্টাল এবিলিটি মানসিক দক্ষতাৰ তোমালোকৰ পাৰ্ট নম্বৰ 2 বা ভাগ নম্বৰ 2 চাৰিটা কোৱেশ্চন চাম। ধৈৰ্য যেহেতু আমাৰ কম সেইকাৰণে মই অলপমান বস্তুখিনি ভাগ কৰি দেখাব চেষ্টা কৰিছো তোমালোকক। এতিয়া এটা কথা মই কৈ দিছো, এতিয়া সময় তোমালোকৰ একেবাৰে নাই, হা? সময় তোমালোকৰ নাজানা বস্তুখিনিত চিন্তা কৰা, নাজানা বস্তুখিনি মই নাজানো কৈ থকা সময় নাই। যিখিনি জানা, যিখিনি পাৰা সেইখিনি ধ্যান দিয়া, যাতে সেইখিনিৰ পৰা এটা নম্বৰো তোমাৰ কাটা নাযায়। হেতু তোমালোকে মন দিয়াটো উচিত। ওকে, এতিয়া আমি ইয়াত আহো। এতিয়া তোমালোকৰ এই ভাগটোত এই পাৰ্টত কি কৰিব লাগে জানানে? এই ডিজাইনটো নিচিনাকে অন্য ডিজাইন কোড আছে, আমি ABCD ৰ পৰা বিচাৰি উলিয়াব লাগে। আৰু ডিজাইন কোড আছে, আমি ABCD ৰ পৰা বিচাৰি উলিয়াব লাগে। এই ডিজাইনটো নিচিনাকে আৰু ডিজাইন কোড আছে। এতিয়া এই ডিজাইনটো নিচিনাকে আমাৰ প্ৰত্যেককে যদি চাও, অপচন নম্বৰ C2 টো একেবাৰে নহব, ঠিক আছে? অপচন নম্বৰ C2 আমাৰ একেবাৰে নহব। আৰু অপচন নম্বৰ D টো একেবাৰে নহব। কাৰণ হল যে এইখিনি তোমাৰ কলা গুটি এটা আছে তোমাৰ। ইয়াত কিন্তু কলা গুটি নাই তোমাৰ, হা? এইটো কথা মনত ৰাখিবা। তাৰপিছত অপচন নম্বৰ হলে B আৰু A আৰু B ভিতৰত আমাৰ কোনবা এটা হ'ব লাগে। অপচন নম্বৰ A আৰু B ভিতৰত যদি আমি অপচনটো চাও, তোমাৰ কেনেকাকে আছে? তো একেই হৈ আছে, এটো ডিজাইন ইয়াত এনেকে আহিলে, এটো এনেকে আহিলে, ইয়াতো এনেকে আহিলে, এটো এনেকে আহিলে। পটককে আমি দুটা একে নিচিনা লাগি আছে বাৰু মোৰ হিচাপত এতিয়া লৈ। ইয়েস, ইয়াতো এটা পইণ্ট থাকিব পাৰে। আমাৰ কেতিয়াবা জানানে, কেতিয়াবা এনেকুৱা একে ডিজাইন দি দিব যে আমি কনফিউজ হৈ যাম। এতিয়া ইয়াতে আমি যেনেকে কনফিউজ হৈ গৈছো তোমাৰ এতিয়া। ওকে, তো এটা বস্তু তোমালোকে লক্ষ্য কৰিছা নে নাই কৰা মই গম পোৱা নাই। খালি মই এটা বস্তু লক্ষ্য কৰিব সক্ষম হৈছো। ইয়াৰ মাজৰ যিটো গোল আছে নহয়, এই মাজৰ গোলটো আৰু এই মাজৰ গোলটোৰ মাজত অলপমান হলেও পাৰ্থক্য এটা আছে তোমাৰ। এইটো গোল আৰু এইটো গোলৰ মাজত অলপ পাৰ্থক্য এটা আছে তোমাৰ। চোৱা ভালকে। যদি ধৰিব পৰা নাই ভালকে মন দি চোৱা বস্তুটো। ওকে, এই গোলটো আৰু এই গোলটোৰ লগত মিলি আছে চোৱা। ভালকে চোৱা। মই লাগিলে ৰৈ দিছো, মই লাগিলে অলপ তোমালোকক চাব দিছো, ভালকে চোৱা। এই অপচন নম্বৰ A2 গোল আৰু এইটো গোল, এই দুটা গোলৰ মাজত আমাৰ মিলি আছে। এই যিটো মাজৰ ভিতৰ গোলটো কথা কৈ আছো। এই গোলটো অলপমান হলেও কিবা এটা অলপমান বেলেগ লাগি আছে। এই গোলটোত অলপমান কিবা এটা বেলেগ লাগি আছে। এই গোলটো মাজৰ গোলটো, এই মাজৰ যিটো গোল দেখিছা, এই মাজৰ গোলটো দুটা মিলি আছে তোমাৰ। সেইকাৰণে আমাৰ অপচন নম্বৰ B টো শুদ্ধ উত্তৰ হ'ব ইয়াত আমাৰ। অপচন নম্বৰ B টো আমাৰ শুদ্ধ উত্তৰ, ৰাইট আনসাৰ হ'ব তোমাৰ এতিয়া দেই। তো এই সৰু পইণ্ট বিলাকে, সৰু বস্তু বিলাকে তোমাৰ অলপমান ইফাল কৰি দিয়ে। কি হৈছে তোমাৰ ইয়াত? এই ওপৰৰ যিটো গোল আছে তোমালোকে নিজে চালে বুজি পাই যাবা, হা? মোৰ কিন্তু এনেকুৱা লাগিছে। মোৰ অপচন নম্বৰ B টো নিচিনা হ'ব নিচিনা লাগিছে তোমাৰ। এতিয়া তোমালোকে নিজে চালে গম পাবা যে এনেকুৱা হৈছে। এই গোলটোৰ ওপৰত এটা ভালকে গোল এটা আহিছে এইখিনি জায়গাত। ইয়াত মানে গোলটো নাই, এনেকে গোটেইখিনি জয়েন হৈ গৈছে এনেকুৱাকে, তেনেকুৱা টাইপৰ লাগিছে। ইয়াত খালি আমাৰ গোল নিচিনা এটা ডিজাইন আছে। তোমালোকে নিজে যদি চোৱা, মই এইটো মুছি দিছো। 1 মিনিট ভিডিওটো পজ কৰি ল, পজ কৰি পেলাই এবাৰ চাই দিয়া, নিজে গম পাই যাবা এইটো আৰু এই গোলটোৰ দুটা আমাৰ একে নিচিনা লাগিছে। ওকে, এটা নেক্সট কোৱেশ্চনটোত আমি যাওঁ। অপচন নম্বৰ কোৱেশ্চন নম্বৰ 6 টোত যাওঁ। কোৱেশ্চন নম্বৰ 6 টোত আমি যদি চাওঁ, এটা এই ডিজাইনটো এনেকে আছে ইয়াত। এই ডিজাইনটো ক'ত আছে আমি চাম। তলত দুটা গুটি আছে, ঠিক আছে। 1 2 3 4 5 6 7 8 9, ওপৰত 5টা 1 2 3 4 5 1 2 3 4 5। ওকে, ঠিক আছে। খালি লাষ্টত এনেকুৱা এটা ডিজাইন থাকিলে। ইয়াতটো আমাৰ এনেকুৱা ডিজাইন নাই, সেইকাৰণে অপচন নম্বৰ A নহব। অপচন নম্বৰ A টো নহব, অপচন নম্বৰ B হ'ব পাৰে। ওকে, অপচন নম্বৰ C টো নহয়, অপচন নম্বৰ D ও নহয়। কাৰণ অপচন নম্বৰ C তলত বেলেগ আছে তোমাৰ, হেতুৰ লগত মিলা নাই। এটা অপচন নম্বৰ D ইয়াত এই বস্তুটো বেলেগ আছে, সেইকাৰণে এইটো নহব। অপচন নম্বৰ B টো আমাৰ শুদ্ধ উত্তৰ, ৰাইট আনসাৰ হ'বগে দেই। শুদ্ধ উত্তৰ ৰাইট আনসাৰ অপচন নম্বৰ আমাৰ B টো হ'ব। ওকে, অপচন নম্বৰ B টো আমাৰ ৰাইট আনসাৰ হ'ব। তো এইটো কোৱেশ্চনটো চোৱা এতিয়া, এই ডিজাইনটো চোৱা কি আছে তোমাৰ। ভাগ নম্বৰ 2, কোৱেশ্চন নম্বৰ 7।
এটা এই ডিজাইনটো কাৰ লগত মিলি আছে আমি চাওঁ অলপমান খেলিমেলি বা অলপমান টানকৈ দিছে ডিজাইনটো আমি বিচাৰি ওলাওঁতে খেলিমেলি লাগিব পাৰে আমি ইয়াত দেখি পেলাই এটা বস্তু গম পাইছোঁ অপশ্যন নম্বৰ বিটো কেতিয়াও নহয় অপশ্যন নম্বৰ বিটো কেতিয়াও নহয় অপশ্যন নম্বৰ চিও নহয় অপশ্যন নম্বৰ ডিও নহয় কাৰণ এই ওপৰত দেখিছেনে ওপৰত তোমাৰ চাৰিকোণীয়া ডিজাইন আছে ইয়াত কিন্তু গোল গোলহে আছে তোমাৰ এইকাৰণে এইকেইটা নহয় তোমাৰ কি বাকী থাকিলে অপশ্যন নম্বৰ এই বাকী থাকিলে এইকাৰণে অপশ্যন নম্বৰ সেইটোৱে বা শুদ্ধ উত্তৰ হ'ল হা এতিয়া এটা কথা মই ইয়াতে কৈ দিছোঁ কেতিয়াবা তোমালোকৰ কুৱেশ্যন পেপাৰখনত তুমি আনচাৰটো বিচাৰি নাপাবও পাৰা তোমাৰ মনে মিলা হিচাপ নাথাকিব পাৰে বা কেতিয়াবা কিবা এটা কুৱেশ্যন পেপাৰখনত কিবা এটা বস্তু মিছিং থাকিব পাৰে কোনো ডাঙৰ কথা নহয় প্ৰিন্ট কৰোঁতে কিবা এটা বস্তু ইয়াত যেনিবা তোমাৰ কিবা এটা পৰি গ'লগৈ প্ৰিন্ট কৰোঁতে তোমাৰ এতিয়া কি ঠিক কিবা এটা পৰি যাব পাৰে সেই যিটো বস্তু তোমাৰ যেতিয়া প্ৰিন্ট হ'ল সেইটো বগা আহি গ'লগৈ সেই জেগাখিনি তোমাৰ সেই জেগাখিনি বগা আহি গ'লগৈ তেনেকুৱা টাইপৰ কিবা না কিবা হ'ব পাৰে কোনো ডাঙৰ কথা নহয় তো তেনেকুৱা টাইপত যেতিয়া সমস্যা তোমালোকে পাবা বা কিবা এটা প্ৰব্লেম পাবা তেতিয়া অপশ্যনখিনিৰ লগত মিলাই চাবা না এই অপশ্যন নম্বৰ বিটো নহয় অপশ্যন নম্বৰ চি নহয় অপশ্যন নম্বৰ ডি নহয় কি বাকী থাকিলে অপশ্যন নম্বৰ এ এতিয়া তোমালোকে আৰু গোলটো এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ন ইয়াত এনেকৈ হিচাপ কৰি থাকিলে নহ'ব লাষ্টত যি বাকী থাকিলে সেইটোৱে শুদ্ধ উত্তৰ খতম তোমাৰ এতিয়া আনচাৰ এতিয়া তোমাৰ চোৱা ইয়াতে গোলকেইটা দেখিছা ইয়াতে তুমি গোলকেইটা দেখিছানে ওপৰত যিকেইটা গোল আছে তোমাৰ এই ওপৰত যিটো ডট 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 পৰি যে আছে যে এই ডটকেইটা তোমাৰ ওপৰত কমো থাকিব পাৰে ইয়াত তোমাৰ এই এটা দুটা তিনি চাৰিটা ইয়াত 10টামান থাকিব পাৰে ইয়াত 20টামানো থাকিব পাৰে তেনেকুৱা এটা তোমাৰ কিবা এটা ইফালে হ'ব পাৰে কোনো ডাঙৰ কথা নহয় অ'কে তো তোমালোকে এটাই চাবা যে অপশ্যনটো বাকীকেইটা নাই যেতিয়া লাষ্ট কি বাকী অপশ্যন নম্বৰ এ সেইকাৰণে মোৰ আনচাৰ অপশ্যন নম্বৰ এ হ'বগৈ একদম চিম্পল নহ'লে বেছি টেনশ্যন বেছি হেডেক লৈ লাভ নাই চিম্পল একদম এইখিনি বস্তু চিম্পলকৈ কৰিব লাগিব ঠিক আছে তাৰপিছত এই ডিজাইনটো চোৱা এইটো গোল এটা আহিলে এতিয়া ইয়াত দেখিছেনে ইয়াত এটা কলা ৰঙা ডটটা দিছে এইটো ভুলতে বা প্ৰিণ্টিং কৰোঁতে গুচি আহিলে প্ৰিণ্টাৰৰ কেতিয়াবা ইংক মিছ হৈ যাব পাৰে দেখিছেনে ইয়াত তোমাৰ এটা কলা গুটি এটা আহিছে মই ইয়াত ৰঙা কৰি ডটটা দি দিছোঁ এই বস্তুটো কেতিয়াবা প্ৰিণ্টাৰৰ পৰা ইংক পৰি যাব পাৰে কিবা এটা হৈ যাব পাৰে কোনো ডাঙৰ কথা নহয় এইটো বস্তু তোমালোকে আকৌ ভাবিবা যে এতিয়া এই ডটটো ইয়াত আছে মোৰ ইয়াত নাই অপশ্যন নম্বৰ এ নহ'ব বি নহ'ব চি নহ'ব ডি নহ'ব কোনটো হ'ব এতিয়া আনচাৰ মোৰ নহয় তেনেকৈ ইমান সাংঘাতিককৈ তোমালোকে মেচিন হিচাপে চাব নালাগে বস্তুটো ভালকৈ চোৱা খালি সাংঘাতিককৈ চাব নালাগে হা সাংঘাতিককৈ ইমান একেবাৰে হেৰি খান্দি চাব নালাগে বস্তুটো ভালকৈ চোৱা কোনটো হৈছে কি নহয় অপশ্যনটোৰ লগত মই এতিয়া চাম এতিয়া মই কৈ দিছোঁ এতিয়া এইটো ত্ৰিভুজটোৰ ভিতৰত আছে এনেকৈ বি নহ'ব অপশ্যন নম্বৰ বি নহ'ব অপশ্যন নম্বৰ চি নহ'ব কাৰণ এইটো ইয়াত এনেকৈ আহিছে আমাৰ ইয়াত এনেকৈহে আছিলে এইটো ডিজাইন অপশ্যন নম্বৰ ডিটো হ'ব পাৰে কাৰণ এই ডিজাইনটো ইয়াত তোমাৰ এনেকৈ মিলি আছে অ'কে অপশ্যন নম্বৰ এ আৰু ডি ভিতৰত কোনোবা এটা আমাৰ হ'ব পাৰে হা অপশ্যন এতিয়া আমি চাম কোনটো বস্তু আমি এটা ভালকৈ আকৌ চাব লাগিব আমি আকৌ এবাৰ চাম এতিয়া আমি আকৌ এবাৰ কি চাম এতিয়া কোনখিনিৰ লগত মিলি আছে এইটো গোলটো এনেকৈ গৈছে অ'কে ইয়াতো গৈছে ইয়াত ত্ৰিভুজ আছে ইয়াত ট্ৰাইংগল আহিছে এইটো ডিজাইন মিলি আছে এইটো মিলি আছে এইটো মিলি আছে এইটো মিলি আছে পাৰফেক্ট তাৰপিছত আমি এইটো ডিজাইন চালোঁ এনেকৈ আহিলে এইটো এনেকৈ আহিলে ইয়াত অ'কে খালি এটা বস্তু পাৰ্থক্য কোনখিনি জেগাত আছে বহুতে গম নাপাবা এইখিনি জেগাত চোৱা আৰু এইখিনি জেগাত চোৱা দেখিছা এইটো চোৱা ভালকৈ ঠিক আছে মই ডাঙৰ যিমান পাৰোঁ কৰি দিলোঁ আৰু ইয়াতকৈ কৰিব পাৰি নে নোৱাৰি চাই লওঁ অ'কে পাৰি এইখিনি আৰু এইখিনি চোৱা এবাৰ দুটা ডিজাইন চোৱা সেইকাৰণে অপশ্যন নম্বৰ এ নহ'ব বি নহয় চিও নহয় মই আগতেই কৈ দিছোঁ বি আৰু চি নহয় এ আৰু ডিৰ ভিতৰত কোনোবা এটা হ'ব অপশ্যন নম্বৰ এ নহয় এতিয়া অপশ্যন নম্বৰ ডি বাকী থাকিলে যিহেতু অপশ্যন নম্বৰ ডিয়ে হ'ব এতিয়া কোনোবাই ক'ব ছাৰ এইটো এনেকৈ আহিলে এইটো এনেকৈ আহিলে ইয়াৰ মাজৰ এইখিনি জেগাত অলপমান বেছিকৈ গেপ আছে মানে এইটো জেগা বেছিকৈ ইমান গেপ আছে ইয়াত কিন্তু ছাৰ গেপটো কমহে আছে ইমান অলপমান আছে হ'ব জানো আনচাৰ আৰে ইমানখিনি চাব নালাগে তোমালোকে ইমান চাবই নালাগে তুমি অপশ্যন নম্বৰ এ বি চি অপশ্যন নম্বৰ এ বি চি নহয় বুলি গম পাই গ'লে যিহেতু লাষ্ট কি বাকী থাকিলে অপশ্যন সেই অপশ্যন নম্বৰ 100% কনফাৰ্মকৈ মই তোমাক কৈ দিছোঁ অপশ্যন নম্বৰ এ বি আৰু চি নহয় 100% নহয় যিহেতু কি বাকী থাকিলে অপশ্যন নম্বৰ ডি বাকী থাকিলে অপশ্যন নম্বৰ ডি বাকী থাকিলে যিহেতু আমাৰ আনচাৰ অপশ্যন নম্বৰ ডি হৈ যাব চিম্পল একদম সহজ একদম ইজি তোমাৰ বস্তুটো অ'কে তো এইটো ছিষ্টেমত আমি ডিজাইনটো চাই দিলোঁ সেইকাৰণে আমাৰ অপশ্যন নম্বৰ ডিটো আমাৰ কি হৈ গ'লগৈ অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনচাৰ হৈ গ'লগৈ দেই তো এনেদৰে আমি চাব লাগিব এটা ভাগ তোমালোকক মই যিমানখিনি পাৰোঁ এইকেইদিন এটা ভাগকৈ দি আছোঁ
ভাগ নম্বৰ 3টো যেনেকৈ তোমালোকক মই দিছিলোঁৱে ৰাতি ভাগ নম্বৰ 1 আৰু 2টো চোৱা আৰু ভাগ নম্বৰ 4 5 6 7 8 9 10 আগতে দিয়া আছে সেইখিনি চাব পাৰা আকৌ দিম তোমালোকক ভালকৈ পঢ়া ভালকৈ লাগা কষ্ট কৰা ধুনীয়াকৈ চিটটো ওলাব